13 মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোকৰাঝাৰৰ বাছবাৰীত ৰেলৱে ডবা নিৰ্মাণ কাৰখানা আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। শুভাৰম্ভ কৰিব অসমমালা প্ৰকল্পৰ। 3খন নতুন ৰেলৰ সেৱা মুকলিৰ লগতে ৰেলৱেৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। বিটিচিত 6খন দলঙৰ আধাৰশিলাও স্থাপন কৰাৰ লগতে সন্ধিয়া বিষ্ণুজ্যোতি প্ৰেক্ষাগৃহত চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে। কপিলী হাইড্ৰপাৱাৰ প্ৰকল্পও কৰিব মুকলি। একেদৰে 14 মাৰ্চত 22,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব নৰেন্দ্ৰ মোদীয়ে। 15 মাৰ্চত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পুৱা 10 বজাত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ উদ্বোধন কৰাৰ লগতে 11 বজাত যুৱ সংকল্প সমাৰোহত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে দুপৰীয়া 2টা বজাত কোকৰাঝাৰত আহি উপস্থিত হ'ব। বিটিচি একৰ্ডত আমি ৰেলৱে কোচ ৰিপেয়াৰিঙৰ যিটো ফেক্টৰীৰ কথা কৈছিলোঁ, তাত বাছবাৰীত হ'ব, তাৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব। ৰাজ্য চৰকাৰৰ অসমমালা প্ৰজেক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিব আৰু বিটিচিৰ বাবে গুৰুত্বপূৰ্ণ 6খন ডাঙৰ দলঙৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব আৰু 3খন নতুন ৰেল সেৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদিনাখন আৰম্ভ কৰিব। ভাৰত চৰকাৰৰ ৰেলৱে ডিপাৰ্টমেণ্টৰো কেইবাটাও প্ৰজেক্ট তেওঁ উদ্বোধন কৰিব। সন্ধিয়া তেখেত গুৱাহাটীলৈ আহিব, জ্যোতি বিষ্ণু কলা আন্তৰ্জাতিক কলা মন্দিৰত। চাহ বাগিচাৰ শ্ৰমিকসকললৈ যি আমি পট্টা দিয়াৰ কাৰ্যসূচী হাতত লৈছিলোঁ, তাৰ প্ৰথমখন পট্টা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে কৰকমলেৰে অৰ্পণ কৰা হ'ব। ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি ওলোৱা 150 মেগাৱাটৰ কপিলী হাইড্ৰ পাৱাৰ প্ৰজেক্টটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ বাবে উৎসৰ্গা কৰিব। 14 তাৰিখে দিনৰ 10:30 বজাত তেখেত শিলচৰলৈ যাব। 22,000 কোটি টকাৰে নিৰ্মাণ কৰিব বিচৰা শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰজেক্টৰ তেখেতে শুভ আৰম্ভণি কৰিব। 15 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব। ৰাতিপুৱা 10 বজাত তেখেতে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব। 11 বজাৰ পৰা তেখেতে ভাৰতীয় জনতা পাৰ্টি আয়োজন কৰা যুৱ সংকল্প সমাৰোহত ভাগ ল'ব। এইখিনি গৃহমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণৰ কাৰ্যসূচী।